হিৰণ্যকশিপুৰে তেওঁৰ পুত্ৰ প্ৰহ্লাদক বাকী 3জন সৈতে অৰ্থাৎ 4 পুত্ৰকে শিক্ষা গ্ৰহণৰ বাবে আগবঢ়াই দিছে আৰু শিক্ষা গ্ৰহণ কৰিবলৈ গৈ প্ৰহ্লাদে দেৱঋষি নাৰদৰ দ্বাৰা কায়াধুৱে যি গৰ্ভত সন্তান স্থিতি হৈ থাকোঁতেই যি কৃষ্ণ নাম মহিমা উপদেশ হিচাপে লাভ কৰিছিল, সেই উপদেশ, সেই নামৰ মহিমাৰ প্ৰভাৱ গৰ্ভস্থ সন্তানৰ ওপৰত সুন্দৰভাৱে পৰিছে। ভাগৱতে আমাক সুন্দৰভাৱে এই সিদ্ধান্ত দিছে। তাৰ পাছত সেই প্ৰভাৱ যেতিয়া 10 মাহ 10 দিনৰ অন্তত দেৱশিশু মাতৃগৰ্ভ কায়াধুৰ গৰ্ভ ত্যাগ কৰি যেতিয়া এই পৃথিৱীত ভূমিষ্ঠ হৈছে আৰু এই পৃথিৱীত ভূমিষ্ঠ হৈ যেতিয়া মুখেৰে কথা ক'ব পৰা হৈছে, তেতিয়াৰ পৰাই সেই দেৱশিশু ভক্ত প্ৰহ্লাদে কেৱল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰি জীৱন অতিবাহিত কৰাৰ দৃঢ় সংকল্প লৈছে। আৰু যদিও পিতৃ হিৰণ্যকশিপুৰে প্ৰহ্লাদ, আহ্লাদ, অনুলাদ আদিকে ধৰি 4জন ককাই ভায়েকক শুক্ৰাচাৰ্যৰ 2 পুত্ৰ খণ্ড আৰু অমৰ্কৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ আগবঢ়াই দিছে, তথাপিতো প্ৰহ্লাদে কিন্তু গুৰুৰ টোলত গৈ খণ্ড আৰু অমৰ্কই যি শিক্ষা প্ৰদান কৰিছে, কীৰ্তন গ্ৰন্থত গুৰুজনাই খুব সুন্দৰভাৱে দৰ্শন কৰাইছে। ৰামে খণ্ডামৰ্ক নামে 2 শুক্ৰৰ তনয় প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ খণ্ড আৰু অমৰ্ক নামৰ শুক্ৰাচাৰ্যৰ 2 পুত্ৰই প্ৰহ্লাদকে ধৰি সেই সময়ৰ যিসকল দৈত্যৰ শিশুৱে শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল, সমস্তকে শিক্ষা দিয়াৰ নামত বামানয় শাস্ত্ৰৰ পৰাহে জ্ঞান প্ৰদান কৰিছিল। বামানয় শাস্ত্ৰ মানে হ'ল য'ত গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নামৰ বিপৰীতে 33 কোটি দেৱ দেৱতা চৰণ সেৱা কৰাৰ যি নীতি নিয়ম নিৰ্দেশ দিয়া হৈছে, যিটো প্ৰণয়ন কৰিছিল কৃষ্ণ দ্বৈপায়ন বেদব্যাসে, যাৰ বাবে কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ মতিচন্ন হৈছে, মনৰ খেলিমেলি ভাৱনা হৈছে। আৰু এই খেলিমেলি ভাৱনাৰ ঔষধ দেৱঋষি নাৰদে সুন্দৰভাৱে প্ৰদান কৰিছে। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, প্ৰকটি কহিলা তুমি আনহে ধৰ্মক। হে ব্যাস, তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত কৃষ্ণ কথা প্ৰত্যক্ষ ৰূপত প্ৰকাশ নকৰিলা জীৱৰ কল্যাণ হ'ব বুলি, কিন্তু তুমি প্ৰচাৰ কৰিলা আন ধৰ্মৰ দ্বাৰা জীৱৰ মংগল হ'ব বুলি। ইহাত সিজিল ঋষি পৰম অন্যায়, এইটোৱে হ'ল তোমাৰ পৰম অন্যায়। এই পৰম অন্যায়ৰ বাবে তোমাৰ সেইকাৰণে নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়, সেইকাৰণে তোমাৰ চিত্ত, তোমাৰ মন, তোমাৰ শৰীৰ স্থিৰ নোহোৱা হ'ল। আৰু এই উপদেশ পাই দেৱঋষি নাৰদৰ পৰা মহামুনি বেদব্যাসে উত্তম শাস্ত্ৰ মহাভাগৱত প্ৰণয়ন কৰিছে। এই ৰামে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। নাৰদৰ উপদেশ পাই ব্যাসদেৱে ভাগৱত লিখিলে। আৰু নাৰদৰ এই উপদেশ আমি সাধু সন্ত মহন্তৰ অগ্ৰত আশ্ৰয় কৰি এষাৰি উপাংগ কীৰ্তন দিহানাম পৰিৱেশন কৰা হয়। এই ৰাম গোবিন্দৰ গুণনাম গোৱা হে
বান্ধৱ গোবিন্দৰ গুণনাম গোৱা গোবিন্দৰ নামেহে মুকুতি সাধিব সবে শাস্ত্ৰ মেলি চোৱা হে বান্ধৱ সবে শাস্ত্ৰ মেলি চোৱা পাপী অজামিল দৈসুৰত না কৰ পাপী অজামিল দৈসুৰত না কৰ দাসীৰত নয়নাৰদ ৰাম নাম স্মৰি পাপ নিস্তৰিল ৰাম নাম স্মৰি পাপ নিস্তৰিল লভিল মুকুতি সম্পদ হে বান্ধৱ লভিল মুকুতি সম্পদ এনেধৰণে শাস্ত্ৰৰ উপদেশ আমি মূঢ়মতি আশ্ৰয় কৰি উপাংগ কীৰ্তন দিহানাম আৰু শাস্ত্ৰৰ দেৱঋষি নাৰদ পৰম বৈষ্ণৱৰ উপদেশ মৰ্মে মাতৃগৰ্ভত দেৱশিশু কৃষ্ণ নাম তত্ত্ব আশ্ৰয় কৰিলে পৃথিৱীলৈ আহিল ৰাম নাম কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন অতিবাহিত কৰিল আৰু খণ্ডামৰ্ক নামে দুই শুক্ৰাচাৰ্যৰ পুত্ৰৰ ওচৰত সেই বামানয় শাস্ত্ৰৰ বিপৰীতে খণ্ডামৰ্ক নামে দুই শুক্ৰৰতনয় প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয় সেই কৃষ্ণ নাম বিপৰীত যি নীতি নিয়ম থকা শাস্ত্ৰই বামানয় শাস্ত্ৰ পঢ়ালে কিন্তু সেই বামানয় শাস্ত্ৰ প্ৰহ্লাদৰ সহিতে লগৰীয়া শিশুসকলৰ লগত প্ৰহ্লাদে আশ্ৰয় নকৰিলে কিন্তু শিশুসকলে কি কৰিলে পঢ়ে আনো অসংখ্যাত দৈত্যৰ সবাল প্ৰহ্লাদৰ মনে তাংক নমানন্ত ভাল বাকী দৈত্য শিশুসকলে সেইটোকে ভাল বুলি ভাবিছে কিয়নো তেওঁলোক সংস্কাৰী নহয় কিন্তু শিশু প্ৰহ্লাদ ৰূপী জীৱাত্মা গৰ্ভতে সংস্কাৰ হৈ আহিছে সেইকাৰণে যাৰ গৰ্ভ সংস্কাৰ সেই জীৱই কেতিয়াও দম্ভ দেশ অহংকাৰ খং ৰাগ এইবিলাক নকৰে এয়া শাস্ত্ৰসন্মত আৰু আজি আমি বাটচৰাৰ সন্মুখত সোমাই আহোঁতেই বহু ভকতক আমি দৰ্শন পালোঁ কিন্তু সেই ভকতৰ ভিতৰত শাস্ত্ৰই যি নিৰ্দেশ দিছে আমাক অ ভকত দেখিলে আদৰি আনিবা সাদৰি ধৰাখন দিবা পদূলি মূৰতে চৰণ ধুৱাই দিবা সেয়ে হ'ব ভকতৰ সেৱা এইটো হ'ল ভকতৰ সেৱা শাস্ত্ৰই কৈছে কিন্তু বহুকেইজন ভকতক দৰ্শন পালোঁ আমাৰ ফালে কেৰাহীকৈ নাচালে হয়তো আমি সময়ত আহি নোপোৱাৰ বাবে তেৰা সমস্তৰ অকণমান হৃদয়ৰ মাজত ক্ষোভ আহিল মনৰ মাজত খং আহিল ভগৱন্তই তেৰা সমস্তৰ প্ৰতি এক কণিকা কৃপা বৰ্ষণ কৰক আমিও ভগৱন্তৰ চৰণত পুনৰ সেৱা ভাগি অৰ্পণা কৰা হৈছে আৰু প্ৰহ্লাদৰ মনে সেই দৰ্শনটো ভাল নেদেখিল কিয়নো গৰ্ভ সংস্কাৰ দেৱঋষি নাৰদৰ যেতিয়া ব্যাসৰ বদৰিকাশ্ৰমত আগমন হ'ল তেতিয়া বেদজ্ঞ শাস্ত্ৰজ্ঞ ব্যাসে দেৱঋষি নাৰদক কি কৰিছে কৰি কৃতাঞ্জলি সেৱা পাদ্য অৰ্ঘ গন্ধে ধূপে দীপে বেদজ্ঞ ব্যাসে দেৱঋষি নাৰদক সেৱা কৰিছে কৃতাঞ্জলি সেৱা নমস্কাৰ কৰিছে আৰু পাদ্য অৰ্ঘ অৰ্থাৎ চৰণ ধুৱাই দিছে হাত মুখ ধুবলৈ পানী দিছে হাত মুখ ধুৱাই দিছে এয়া শাস্ত্ৰই কৈছে আমাক ভকতৰ সেৱা
কিন্তু আমি অনুষ্ঠান কিমান পাতিছোঁ এইটো ডাঙৰ কথা নহয়, কিন্তু ভকতৰ সেৱা কৰাৰ মাধ্যমটো আমি শাস্ত্ৰৰ মাধ্যমেৰে যদি আগবঢ়াওঁ তেতিয়াহ'লে ভগৱন্তৰ কৃপা সেই জীৱৰ ওপৰত বৰ্ষণ হয়। যদি তাকে নকৰি আমি দিনে ৰাতিয়ে ভাগৱত শুনিছোঁ কিন্তু তাৰ এটাও নিয়ম যদি পালন কৰা হোৱা নাই, তেতিয়াহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিলোঁ 3 কণা, এই 3 কণাৰ মাজতে আমি আবদ্ধ হৈ থাকিম। আৰু সেইকাৰণে শাস্ত্ৰই কৈছে, অ আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানানি মীৰাই। তুমি আচৰণ কৰা প্ৰথম নিজে, তাৰ পাছত আনক শিকাবা। আমি কোৱা হৈছিল 4 বজাত পামগৈ, কিন্তু 4:30 বজাত পোৱা হ'ল। গতিকে হাতত যদিও আমি ঘড়ীটো পিন্ধি অহা হৈছিল, কিন্তু সময় আধা ঘণ্টা আমাৰো পলম হ'ল। গতিকে শাস্ত্ৰৰ যি উপদেশ ভাগৱত ধৰ্ম, আমাৰো পালনত অকণমান খেলি মেলি হৈছে। গতিকে আপোনালোকে আমাকো নিজৰে সন্তান ভাবি ক্ষমা দিব। আৰু ভক্ত প্ৰহ্লাদৰ সেই নীতি আচাৰ নিয়মবিলাক পালন কৰা দেখি খণ্ড আৰু অমৰকৈ গৈ শিশু প্ৰহ্লাদক চম্ভালিব নোৱাৰি তেওঁৰ পিতৃ হিৰণ্যকশিপুৰৰ ওচৰত চমজাই দিলে। আৰু হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদক নিজৰ ওচৰত তুলি লৈ, কোলাত তুলি লৈ মৰম কৰি কৰি সুধিছে, একদিনা দৈত্যেন্দ্ৰে পুত্ৰক কোলে লৈ, কিবা পঢ়ি আছা বুলি আনন্দে সোধই। মোৰ পুত্ৰ প্ৰহ্লাদ, তোমাকনো খণ্ড আৰু অমৰ্ক শুক্ৰাচাৰ্য সহিতে কি জ্ঞান দিলে, তুমিনো গুৰুৰ টোলত কি শিক্ষা পালা, কি জ্ঞান পালা, মোক কবানে মোৰ শুন। এই বুলি পিতৃ কশিপুৰে প্ৰহ্লাদক সুধিছে। আৰু তেতিয়া প্ৰহ্লাদে উত্তৰ দিছে, কাক ভাল মানবা পকহিও সতৰে, প্ৰহ্লাদে বুলিলা পিতৃক অনন্তৰে। সেই মোৰ পুত্ৰ প্ৰহ্লাদ, তুমি কোৱাচোন এই মায়াময় সংসাৰত শ্ৰেষ্ঠতমজন কোন? তেতিয়া প্ৰহ্লাদে ক'লে, পিতা, এই সংসাৰ সৃষ্টি স্থিতি আৰু পালনকৰ্তা হ'ল এজন, যাৰ নাম হ'ল মহাহৰি বিষ্ণু, যাৰ নাম হ'ল মহাহৰি কৃষ্ণ, যাৰ নাম হ'ল যাদৱ, মাধৱ, মধুসূদন, যদুনন্দন আদি আদি। এনেধৰণে যেতিয়াই পুত্ৰ প্ৰহ্লাদে তেওঁৰ পিতৃৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিলে, তেতিয়াই পিতৃ হিৰণ্যকশিপুৰ খঙত অগ্নিশৰ্মা হৈ গ'ল। আৰু বৰ্তমান পদবন্ধে ৭ম অধ্যায় দুলৰী চন্দ্ৰভাগীৰ জৰিয়তে আমাক হিৰণ্যকশিপুৰ ক্ৰোধ এই কথাখিনিকে প্ৰকাশ কৰি আগবঢ়াই নিছে দুইজনা পাঠাচাৰ্য বাপে। দেৱৰ্ষি নাৰদে ধৰ্মৰাজৰ আগত কৈ আছে, শুকগুৰুৱে অভিশপ্ত পৰীক্ষিত ৰাজাৰ আগত কৈ আছে, কুশাৰুনন্দন মৈত্ৰেয়ই বিদুৰৰ আগত প্ৰকাশ কৰি আছে, দেৱৰ্ষি নাৰদে ব্যাসৰ আগত প্ৰকাশ কৰিছে। এই কথোপকথন মহাভাগৱত কৃষ্ণ নাম দত্ত। আৰু ভক্ত প্ৰহ্লাদে খণ্ড আৰু অমৰ্কৰ শিক্ষাৰ টোলত দৈত্য শিশুসকলক অৰ্থাৎ লগৰীয়াসকলক সেই মাতৃগৰ্ভতে পোৱা ৰাম নাম কৃষ্ণ নামৰ মহামহিমা, জীৱৰ পৰম গতি, এই পৰম তত্ত্ব প্ৰদান কৰি আছে। আৰু সেই পৰম তত্ত্ব পাই দৈত্য শিশুসকল সমস্তৰ বিশ্বাস হ'ল। প্ৰহ্লাদ মহন্তে উপদেশ দিলে, বাৰম্বাৰে তা সম্বাক, যিমতে শিকাইলা সবেও ধৰিলা, নেৰয়কে হো তাহাক।
দৈত্য শিশুসকলক প্ৰহ্লাদে যেনেকৈ কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ ক'লে তেনেকৈ শিশুসকলো বিশ্বাস কৰি সেই ৰাম নাম আশ্ৰয় কৰিলে। কিন্তু আজি কৃপালু গুৰুজনে আমাক দিয়া এই উপদেশ কিন্তু সমাজত কেৱল দেখাচাৰ হিচাপে থাকি গ'ল। গুৰুজনে আমাক সুন্দৰভাৱে দৰ্শন দিছে যে ভগৱন্ত বস্তুৱে দাপৰ যুগত দাপৰৰ শেষত কলিৰ আদ্যত জীৱৰ কল্যাণৰ অৰ্থে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই সগুণ সাকাৰ ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণ ৰূপত অৱতাৰ ধাৰণ কৰিলে আৰু প্ৰায় 125 বছৰ কাল ধৰাধামত থাকি এই সংসাৰ এৰি স্বধাম বৈকুণ্ঠলৈ গমন কৰিলে। প্ৰাক মুহূৰ্তত উদ্ধৱক কৈ গ'ল, সেই উদ্ধৱ তুমি শুনাচোন। উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। উদ্ধৱ, যি জীৱই কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ থাকিবৰ ইচ্ছা কৰে তেওঁ বৈষ্ণৱৰ সংগ যিটো লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। বৈষ্ণৱৰ সংগ প্ৰথম আৰু সেই বৈষ্ণৱকে গুৰু মানি শুশ্ৰূষা কৰা। এতিয়াতো হৈছে নাই ভাগৱত দৰ্শন মতে আমি প্ৰত্যেকে নিজে নিজে চিন্তা কৰিলে উত্তৰটো পাই যাম। কিয়নো ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ এই 4টা ভাগত বিভক্ত হৈ থকা জীৱবিলাকৰ ভিতৰত জৰায়ুজৰূপী জীৱ জ্ঞান আৰু বিবেক যুক্ত পঞ্চভূতি 24টা তত্ত্বৰে গঠিত শৰীৰধাৰী মনুষ্য আমি সমস্ত জনাকে শ্ৰেষ্ঠতম জীৱ বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে। আৰু প্ৰশংসা কৰা সেই জীৱই শাস্ত্ৰ পঢ়িছোঁ বোলে পঢ়িবা লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, যে শাস্ত্ৰ অধ্যয়ন কৰিবলৈ কৈছে আৰু অধ্যয়ন কৰি তাৰ পৰা জ্ঞান ল'বলৈ কৈছে। আৰু সেই জ্ঞান লৈ আমি কৰিম কি? এতিয়া নিজৰ জীৱনটো যাপন কৰিবলৈ কৈছে। এতিয়া নিজৰ জীৱনটো যাপন কৰিবলৈ শাস্ত্ৰৰ জ্ঞান লওঁতে আমাক কি বুলি জ্ঞান কেইটা দিলে? বোলে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কুকুৰ শ্ৰীগাল গৰ্দৰ ভৰু আত্মা ৰাম সবাকো পৰি জানিয়া পৰি কৰিবা প্ৰণাম। সমস্ত ভূততে ৰাম তত্ত্ব কৃষ্ণ তত্ত্ব প্ৰকাশমান হৈ আছে। কুকুৰ শিগাল গৰ্দৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এটা কুকুৰ 4টা ঠেং শৰীৰ, কিন্তু যি তত্ত্বই তাক এঠাইৰ পৰা আন ঠাইলৈ লৈ গৈছে সেই তত্ত্বটোৰ নাম হ'ল কৃষ্ণ তত্ত্ব। এতিয়া সেইটো আমি জানো, শাস্ত্ৰ পঢ়িছোঁ। পঢ়ি উদ্ধৱক সিদ্ধান্ত দিছে। উদ্ধৱ, বেদৰ মহিমা তুমি মোক সুধিছিলা কি? হে প্ৰাণবন্ধু কৃষ্ণ বুলিও বুজাই, হে প্ৰাণবন্ধু কৃষ্ণ তুমি মোক বুজাই দিয়াচোন। ঋষি সমস্তৰ কিয় এক মতি নাই? ঋষিৰ মাজত বেদ অধ্যয়ন কৰি মত কিয় এটা নহ'ল? সেইটো আজিও চলি আছে আমাৰ সমাজত। বিভিন্নখন পঢ়াশালী আছে, সমাজ ভক্তিৰ পঢ়াশালী, নামবোৰ আপোনালোকে জানে। সেই নামৰ অন্তৰ্ভুক্তি সমাজবিলাকৰ মাজত থাকি
আমি যিবিলাক নীতি নিয়ম পালন কৰোঁ সেই নীতি নিয়মবিলাক বেদৰ বিহিত সকলোবিলাক কিন্তু শাস্ত্ৰই কৈছে বেদে যাক বিহি আছে সেইটো কৰ্ম বেদে যাক নিষেধিছে সেইটো অকৰ্ম অকৰ্ম নাচৰি হয় বিকৰ্ম পাতে আমি যিমান কৰ্ম কৰিছোঁ আজি যি নৌকা সজাইছোঁ আজি যি আমি সৰোবৰ সজাইছোঁ আজি যি আমি সপ্ত বৈকুণ্ঠৰ আৰ্হিত এই দৃশ্যবিলাক আমি সুন্দৰ দেখিবৰ বাবে সজাই তুলিছোঁ এই কৰ্মবিলাক বেদৰ দ্বাৰাই আহিছে এতিয়া সেই বেদৰ বিহিত কৰ্ম ঋষি মুনিসকলে কিয় ক'লে যে হে প্ৰাণবন্ধু কৃষ্ণ তুমি মোক বুজাই দিয়া কেহু বোলে কৰ্মে কেহু বোলৈ জ্ঞানে গতি তোমাৰ অসন্মত পথ কেৱল ভগতি তুমি দেখোন কৈছা ভক্তিতহে জীৱৰ গতি কিন্তু ঋষিমুনিয়ে কৈছে বেদে হেনো কৈছে জ্ঞানত গতি ঋষিমুনিয়ে কৈছে বেদে হেনো কৈছে কৰ্মত গতি প্ৰভু মই কোনটো আশ্ৰয় কৰিম তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক সিদ্ধান্ত দিছে উদ্ধৱ তুমি শুনা মই বিনে বেদে কিছু আনন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে হি মানে মই বাহিৰে বেদে কাৰো কথা কোৱা নাই উদ্ধৱ বেদে কেৱল মোৰ কথা কৈছে এতিয়া সেই বেদ কোনটো সেই বেদ কোনা নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে সমস্ত বেদান্ত হাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ৰস পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসতৰ ৰতি নাই ৰাম অন্যত্ৰ ৰসত ৰতি নাই বেলেগ ৰসৰ প্ৰতি সেইজন আকৃষ্ট নহয় যিজনে বেদ বেদান্তৰ হাৰ মহাভাগৱত আশ্ৰয় কৰিলে এই ভাগৱতৰ মূল দৰ্শন কি ও বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ হয়নে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ নামঘোষাত পদজোকা আছে ইহাৰ উত্তম ফল পূজা পাৰ্বণ মাত্ৰ হয়নে নহয় দান দক্ষিণা মাত্ৰ হয়নে ভোজনী মুণ্ডন মাত্ৰ হয়নে শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা মাত্ৰ হয়নে নহয় যদি এটাও নহয় তিনিদিনীয়া কাৰ্যসূচী ভাগৱত অনুষ্ঠান কৰি শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা মুণ্ডন ভোজনীৰ পাছত আপুনি মই কেলে দৌৰি ফুৰোঁ সেইটো নিজক সুধিব লাগে প্ৰহ্লাদে সেইখিনি জ্ঞান দিবলৈকে গৈ আছে শিশুসকলক সেই বামানয় শাস্ত্ৰৰ বিপৰীতে সত্য শুদ্ধ ঈশতত্বৰ দৰ্শনটো পিতৃকো দেখুৱাইছে আৰু পিতৃয়ে নমনাৰ ফলটো পালে প্ৰহ্লাদক কিমান শাস্তি দিছে পিতৃয়ে হিৰণ্যকশিপুৰে কিন্তু প্ৰহ্লাদে ৰাম নামৰ বাহিৰে বেলেগ নকৰিলে আশ্ৰয় সেইকাৰণে প্ৰহ্লাদক প্ৰত্যেক মুহূৰ্ততে ভগৱন্ত মহাহৰিয়ে ৰক্ষা কৰি থাকিল যিটো শাস্ত্ৰই সিদ্ধান্ত দিছে যি কৰে মোক যি মোক আশা কৰে মই কৰোঁ তাৰ সৰ্বনাশ প্ৰথম মই তাক সৰ্বনাশ কৰোঁ ভগৱন্ত নৃসিংহ গোসাঁয়ে প্ৰহ্লাদক ক'বগৈ আমি সেইখিনি পামগৈ নাই নাজানো বাৰু তাৰ পাছত কৈছে তথাপি যি নেৰে মোৰ পাশ মই তাৰ দাসৰো দাস এতিয়া হিৰণ্যকশিপুৰে ইমান শাস্তি দিছে প্ৰহ্লাদক জুইত দিছে উতলা গৰম তেলত দিছে পৰ্বতৰ পৰা পেলাই দিছে হাতীয়ে গছকাই দিছে সৰ্বৰ গাঁতত পেলাই দিছে প্ৰহ্লাদৰ কিবা হ'লনে একো নহ'ল সেই ভাওনাখনটো গুৰুজনে আমাক দেখুৱাইছে সেই ভাওনাখন চাই হিৰণ্যকশিপুৰৰ দৰে আমি ক্ৰোধটো ৰাখি থ'ম নে প্ৰহ্লাদৰ দৰে আমি নম্ৰ হৈ কাম ক্ৰোধ লোভ মোহবিলাক ত্যাগ কৰি আমি ভকতৰ প্ৰতি শাস্ত্ৰসন্মতে সত্য শৌচ ক্ষমা দয়া এই গুণকেইটা আশ্ৰয় কৰিম কোনটো এতিয়া
ভাওনাখন ঠিকেই চালো কিন্তু আশ্ৰয় প্ৰহ্লাদৰ চৰিত্ৰটো কৰিলো নে আমি হিৰণ্যকশিপুৰৰ চৰিত্ৰটোক নিজৰ লগত আশ্ৰয় কৰালো চিন্তা কৰিব লাগিব আৰু সেই বেদ মহাভাগৱত সিদ্ধান্ত দিছে ভাগৱতে যি বেদে তোমাক কহে তাক নিতে পঢ়ে যি বেদে প্ৰভু তোমাৰ কথা কৈ আছে কেৱল মই বিনে বেদে কিছু আন নবখানে তুমি কৈছা বেদে কেৱল তোমাৰ কথা কৈছা সেই বেদ পঢ়ি পঢ়ি যি বেদে তোমাক কহে তাক নিতে পঢ়ে তথাপি অজ্ঞানতাৰ নিতে নিতে চৰে যি বেদে কেৱল প্ৰভু তোমাৰ কথা কৈছে সেই বেদ মহাভাগৱত সদায় পঢ়ি সদায় শুনি আমি যদি অজ্ঞানতাৰ মাজতে থাকো লাভ হ'বনে নিশ্চয় নহয় গতিকে প্ৰত্যেকটো কথা শাস্ত্ৰই কোৱা আমি চিন্তা কৰিব লাগিব চিন্তা কৰি বিবেচনা কৰিব লাগিব কাৰণ আমাৰ লগত দুটা বস্তু আছে জ্ঞান আৰু বিবেক এই জ্ঞান আৰু বিবেকৰ দ্বাৰা আমি পৰিচালিত হৈ এইখিনি আলোচনাৰ মাধ্যমেৰে আমি আগবাঢ়ি সামাজিক নীতি নিয়ম জীৱন আমি যাপন কৰিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে জীৱৰ কল্যাণ তাৰ পাছত সিদ্ধান্ত দিছে এই ৰাম দৈত্য শিশুচয় সবেও বুলয় গুৰু নজানয় আক দৈত্য শিশুসকলে প্ৰহ্লাদক কৈছে যে তুমি আমাক যিবিলাক শিকাইছা এইবিলাক আমাৰ এই খণ্ড আৰু অমৰকৰ নামৰ গুৰু ইহালে এইবিলাক নাজানে তুমি আমাক যিখিনি শিকাইছা তাৰ পাছত দয়া কৰিলন্ত প্ৰহ্লাদ মহন্ত সবেও এৰিলো তাক এই গুৰুসকলে শিকোৱা এইবিলাক আমি সকলো ত্যাগ কৰিলো কেৱল তুমি কোৱাখিনিহে আমাৰ ভাল লাগিছে দেখোন গতিকে সেইখিনি আমি আশ্ৰয় কৰিম তুমি আমাক আৰু কৃষ্ণ কথা কোৱা এনেকৈ শিশু আৰু প্ৰহ্লাদৰ মাজত লগৰীয়া আৰু প্ৰহ্লাদৰ মাজত আলোচনা হৈছে বৰ্তমান পদে এনেকৈ কৈছে তাৰ পাছত ইৰাম শুক্ৰৰ তনয় পাছত দেশয় সবেও বুদ্ধি ভেদিল আমি শিখাও যত আনুশাস্ত্ৰমত সবেও তাক এৰিল খণ্ড আৰু অমৰকৈ চিন্তা কৰিছো বা কি হ'ল আকৌ আমিতো এইবিলাক এটাও শিকোৱা নাই ইহঁতক আমি নিশিকোৱাবিলাকহে দেখোন ইহঁতি ফটফটকৈ মুখে গাব ধৰিছে কথাটো কি হ'ল গণ্ডগোলটো ক'ত হৈছে চিন্তা কৰিছে আৰু চিন্তা কৰি বিষ্ণু ভকতিৰ উপদেশ দিল প্ৰহ্লাদে দৈত্য সবাক হেন দেখি দুয়ো গুৰুৰ তনয় পাইলন্ত মহাভয় খাইছে যে হিৰণ্যকশিপুৰ ৰজাই আমাক কি কৰে ঠিক নাই অনতি পলমে আমি পুত্ৰ প্ৰহ্লাদৰ সহিতে বাকী কেইটাকো এই পিতৃ হিৰণ্যকশিপুৰ আমাৰ ৰজাৰ হাতত আমি সমজাই দিয়াটো অতি ভাল কাম হ'ব নেকি এই বুলি দুইজনে চিন্তা কৰি এই ৰামে মহাবেগ কৰি প্ৰহ্লাদক ধৰি খণ্ডামৰকে লৰ দিল যেন মতে সবে দৈত্য শিশুচয় প্ৰহ্লাদে মতি ভেদিল তাৰ পাছত মহাবেগেৰে প্ৰহ্লাদক ধৰি খণ্ড আৰু অমৰকৈ দৈত্য শিশুসকলক বেয়া কথা শিকাইছে বুলি পিতৃ হিৰণ্যকশিপুৰৰ ওচৰত প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৰৰ ওচৰত গৈ সমজাই দিলেগৈ ৰাজাৰ আগত শুয়ায় বনত সকলো কথা কহিল শুনা দৈত্যপতি তুমি মহামতী যেহেন কথা মিলিল এটি ক্ষণে মাত্ৰ প্ৰহ্লাদ আছিল হৰি ভকতিক ধৰি দৈত্যৰ তনয় যতে কোৱাশয়
হবেও বুলয় হৰি হে ৰাজন হিৰণ্যকশিপু এই তোমাৰ পুত্ৰ প্ৰহ্লাদে হৰি বুলি ক'বলৈ বাকী দৈত্যৰ শিশুসকলক শিকাই দিলে আৰু সিহঁতিও তোমাৰ পুত্ৰৰ এই মায়াত পৰি সিহঁতিও প্ৰত্যেকে হৰি হৰি বুলি ক'বলৈ আৰম্ভ কৰি দিলে গতিকে ৰাজন আমি আৰু ইহঁতক বলে পৰা নাই আপুনি আপোনাৰ পুত্ৰক সমজি লওক আমি আৰু ইয়াক শিক্ষা দান দিব নোৱাৰো তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে এৰা এয়া দেখ কৰিলো তোমাৰ আগত যেন লাগে কৰিও ক এহি বাক্য শুনি হিৰণ্যকশিপু ক্ৰোধ কৰিলে কপু ক আমি আৰু নোৱাৰো আপুনি যি কৰে কৰক এই বুলি কোৱাৰ লগে লগে হিৰণ্যকশিপুৰ ক্ৰোধান্বিত হৈ গ'ল খঙত অগ্নিশৰ্মা হৈ গ'ল তাৰ পাছত এই ৰামে ক্ৰোধত দৈত্যৰ কাম্পে কলে বৰ পুত্ৰক বধিবয়ে মনে তিৰস্কাৰ কৰি নিষ্ঠুৰ বচনে গালিক পাৰে দুৰ্জনে গালি পাৰিবা যোগ্য নুহি কয় প্ৰহ্লাদ সন্ত মহন্ত চক্ষুতেৰ কৰি হিৰণ্যকশিপু মহাকোপে চাহিলন্ত হিৰণ্যকশিপুৰে পুত্ৰলৈ খং কৰি চাইছে আৰু পুত্ৰক গালি পাৰিছে অকল গালি পাৰিয়ে ক্ষান্ত থকা নাই কি কৰোকে ভাবি আছে পাৰিলে মাৰিয়ে পেলাও নেকি এনেকুৱা এটা ভাৱনাও মনলৈ আহিছে কিন্তু এচেৰেঙাত আকৌ নিজৰে পুত্ৰ ভাৱনাটো আহিছে পদে আমাক প্ৰকাশ কৰিছে তাৰ বিপৰীতে প্ৰহ্লাদৰ চৰিত্ৰ এৰা নম্ৰ ভাৱে চাই কৃতাঞ্জলি হুয়া প্ৰহ্লাদে ৰহি আশয় লাঠি পায়া যেন নিদাৰুণ সৰ্পে আতি ক্ৰোধে ফুকাৰয় পিতৃয়ে যিমান খং কৰিছে প্ৰহ্লাদে সিমান নম্ৰ হৈ আছে যিটো মহাত্মা গান্ধীও কৈছে অহিংসাই পৰম ধৰ্ম হিংসা নকৰাটো হ'ল পৰম ধৰ্ম কোনোবা এজনে যিমান খং নকৰক আপোনাক আপুনি যদি কৃষ্ণ বাপ বুলি কৈ দিয়ে সেইজনৰ খংটো তৎক্ষণাত হাম কাটে নহ'লে একেবাৰে জ্বলাজুইত ঘিউ দিয়া নিচিনাকে খংটো আৰু দুগুণ বৃদ্ধি হয় এই দুটাৰ যিকোনো এটা হ'ব এতিয়া হিৰণ্যকশিপুৰৰ কি হৈছে যে খঙত অগ্নিশৰ্মা হৈ গৈছে প্ৰহ্লাদে যেতিয়া নম্ৰ হৈ আছে এইখিনিলৈকে বৰ্তমান পদে আমাক এনেকৈ ক'লে তাৰ পাছত অষ্টাদশ অধ্যায় ছবি প্ৰহ্লাদৰ পিতৃৰ প্ৰতি উত্তৰ প্ৰদান পদে আমাক ক'ব